তামুলপুৰৰ কাৰখেলা খেৰানি অভয়পুৰ গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ খেতিপথাৰ ধান খাই তহিলং কৰিছে বন্য হস্তীজাকে খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ সন্ত্ৰাস নাগৰিজুলিৰ পৰা পাগলাটিয়া নদীৰ পাৰত হাতীৰ বিচৰণ হাতীৰ সন্ত্ৰাসত নিশা উজাগৰে কটাবলগীয়া হৈছে স্থানীয় লোকে বন বিভাগক হাতী খেদিবলৈ আহ্বান জনাইছে স্থানীয় লোকে আমি কিছু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এটা বৃহৎ বন্য হস্তীৰ জাক তামুলপুৰৰ কাৰখেলা খেৰানি অভয়পুৰ গাঁৱত এই বন্য হস্তীৰ জাকটোৱে উপদ্ৰৱ চলাইছে খেতিপথাৰ ধান খাই নষ্ট কৰিছে বন্য হস্তীৰ জাকটোৱে খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহিছে হাতীৰ জাকটো নাগৰিজুলিৰ পৰা পাগলাদিয়া নদীৰ পাৰত হাতীৰ জাকটোৱে বিচৰণ কৰিছে আৰু হাতীৰ সন্ত্ৰাসত বেনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে বন বিভাগক হাতী খেদি পঠাবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৰাতি প্ৰায় 110 মান অনুমান হাতীৰ জাকে কাৰখেলা গাঁৱৰ খেতিপথাৰত তথা খৈৰাণীৰ পৰা অভয়পুৰৰ পৰা গোটেইখিনি এলেকাৰ পৰা আগুৰি ধৰি ধাননি পথাৰত প্ৰৱেশ কৰে আৰু ধাননি পথাৰত প্ৰৱেশ কৰি পেলাই ধান পকা ধান খাই পেলাই গছকি সম্পূৰ্ণ নষ্ট কৰে বহু খেতিও কৰে গতিকে ইয়াৰ যথাবিধ ব্যৱস্থা কৰাৰ কাৰণে আমি কুমাৰীকাটাৰ ৰেঞ্জৰ অধীনত বিষয়া মহোদয়ক মানে অনুৰোধ কৰিছোঁ যে এই বিষয়টো অতি গুৰুতৰ হিচাপে লৈ মানে তেখেতসকলৰ তহলদাৰী মানে বৰ্গসকলক সহায় মানে কামত সম্পূৰ্ণ নিষ্ঠাবানেৰে কৰ্ম কৰাৰ কাৰণে আৰু হাতী খেতিপথাৰৰ পৰা বিনষ্ট কৰি বাহিৰত পঠোৱাৰ কাৰণে